নমস্কাৰ দৰ্শক সকল মডিফাইং the page layout ইয়াৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম লেআউটছ ব্লক কনফিগাৰেশ্যন আৰু পাৰমিশনছ ব্লক মুছা আৰু ৰিঅৰ্ডাৰিং কৰা টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু Firefox ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে প্ৰথমে লেআউট সম্পৰ্কে শিকো ইয়াতে থিমছ আৰু ব্লকছ ইয়াৰ পৰিচয় পাও থিমছে সাধাৰণ লেআউট আৰু সাইটৰ সম্পৰ্কে কয় মই কিছুখনত থিমছৰ সৈতে পৰিচয় কৰাম এতিয়া বুজক যে কন্টেন্টক নচলোৱাকৈ থিমক Drupal সাইটত প্ৰয়োগ কৰা যাব পাৰে এইটোৱে কালাৰ স্কিম ব্লকছ ইয়াৰ স্থান দিব আৰু টেক্সট আৰু ইমেজৰ বাবে ফৰমেটিং দিব আগেই শিকিছো যে ব্লকছ হল তথ্য যি সাইটৰ বিভিন্ন এলেকাত স্থাপন কৰা যাব পাৰে ব্লকছ ব্লক ৰিজনছ ইয়াত যায় আৰু ব্লক ৰিজনছ থিমৰ দ্বাৰা নিৰ্ধাৰিত হয় ডিজাইন এলেকাত ব্লকছ আছে থিমছ আৰু মেনুজ আছে আমি আগেই থিমছৰ প্ৰয়োগ বা এই সম্পৰ্কে কথা কোৱা নাই এইটো এই সত্য লক্ষণীয় কৰিবলৈ কৰা হয় যে সাইট বনোৱাৰ সময়ত যিকোনো স্থানত থিমক প্ৰয়োগ কৰিব পাৰি এতিয়ালৈকে অপেক্ষা কৰাৰ কাৰণ হল যাতে আমি থিমক প্ৰয়োগ কৰিব পাৰো কিন্তু মই মোৰ থিম তৈয়াৰ হোৱাৰ লগে লগে প্ৰয়োগ কৰা পছন্দ কৰিম আমি আগে নিৰ্মিত ওয়েবসাইটটো খুলো এতিয়া লেআউটত গৈ ব্লকছ আৰু ব্লক ৰিজনছ দেখো ব্লকছে সাইটত যিকোনো তথ্য স্থাপন কৰিব দিয়ে স্ট্ৰাকচাৰ আৰু ব্লক লেআউটত যাওক বৰ্তমান থিমৰ পৰা প্ৰাপ্ত সকলো ব্লকছ ইয়াতে আছে উদাহৰণ স্বৰূপে হেডাৰ প্ৰাইমেৰী মেনু সেকেন্ডাৰী মেনু আৰু অন্যান্য আমি ইতিমধ্যে তাৰে কিছু ৰাখিছো ওয়েলকাম টু Drupalville ইয়াক কাস্টম ব্লকত সাইডবাৰত ৰাখিছো এইটো এই নিৰ্দিষ্ট থিমৰ বাও সাইডবাৰত দেখায় আমি লেফ্ট সাইডবাৰত ৰিচেন্ট ইভেন্টছ এডেড ভিউ যোগ কৰিছো এতিয়া ব্লকছ কনফিগাৰ কৰা আৰু অনুমতি দিয়া সম্পৰ্কে শিকো প্ৰথমে জানিব লাগিব যে কোনটো ব্লক ৰিজনছে কি কৰে ওপৰত ডেমনষ্ট্ৰেট ব্লক ৰিজনছ আছে এইটো টিপক Drupalত প্ৰতিটো থিমে এই ধৰণৰ ছবি দিয়ে যত ব্লক ৰিজনছ থাকে ব্লক ৰিজনছ থিমছৰ ওপৰত নিৰ্ভৰশীল বাৰটিক ইয়াত বিকল্প আছে সেকেন্ডাৰী মেনু হেডাৰ প্ৰাইমেৰী মেনু হাইলাইটেড ফিচাৰ্ড টপ ব্ৰেডক্ৰাম্ব সাইডবাৰ ফাৰ্ষ্ট কন্টেন্ট সাইডবাৰ সেকেন্ড যিকোনো ৰিজনত যিকোনো ব্লক ৰাখিব পাৰি গুৰুত্বপূৰ্ণ যেনে কন্টেন্ট ব্লকক কন্টেন্ট ৰিজনত বাওফালে হোৱা উচিত এক্সিটত টিপু ব্ৰেডক্ৰাম্বছ ব্লকক ব্ৰেডক্ৰাম্বছ ৰিজনত ৰাখক কিন্তু অন্য কিছু আছে যাক স্থানান্তৰ কৰিব পাৰি সাৰ্চ ব্লকক এইটোত টিপি বা ড্ৰেগ কৰি গতি কৰক অথবা ড্ৰপ ডাউনত টিপক আৰু এইটোক হেডাৰত ৰাখক এইটো ওপৰলৈ আহে একেভাবে ওয়েলকাম টু Drupalville ইয়াক সাইডবাৰ ফাৰ্ষ্টত ওপৰত ৰাখক সেভ বুটামত টিপি পৰিবৰ্তনবোৰ সংৰক্ষণ কৰক পৰিবৰ্তন দেখুৱাবলৈ হোম পেজত যাও ইয়াতে হেডাৰত সাৰ্চ বাৰ আছে ওয়েলকাম টু Drupalville ব্লক সবতছে ওপৰত আছে এইভাবে ব্লকছক অৱস্থান আৰু অৰ্ডাৰ কৰিব পাৰি এতিয়া ব্লকছৰ কনফিগাৰেশ্যনছ আৰু পাৰমিশনছত যাও স্ট্ৰাকচাৰ আৰু ব্লক লেআউটত টিপক ৰিচেন্ট ইভেন্টছ এডেড ব্লক বিচাৰক এতিয়া এইটো সাইডবাৰ ফাৰ্ষ্টত আছে আৰু এইটো প্ৰতিটো পৃষ্ঠাত দৃশ্যমান কনফিগাৰত টিপক এতিয়া ৰিচেন্ট ইভেন্টছ এডেড ব্লক সৰ্বত্ৰ দৃশ্যমান কিন্তু আমি এইটো মাত্ৰ ইভেন্ট পেজত দেখুৱাবলৈ বিচাৰো ইভেন্টছত চেক মাৰ্ক দিয়ক আৰু সেভ ব্লকত টিপক আকৌ এবাৰ তলত স্ক্ৰোল কৰক আৰু আকৌ এবাৰ সেভ ব্লক বুটামত টিপক বেক টু সাইটত টিপক ৰিচেন্ট ইভেন্টছ এডেড ব্লক তাত আৰু নাই
কিন্তু আমি ইভেন্টত গলে ৰিচেণ্ট ইভেন্টছ এডেড দেখুৱাব পাৰিম এতিয়া ইয়াত ওপৰত ওয়েলকাম টু ড্ৰুপলভিল ব্লকত ওয়েলকাম মেছেজ দেখো যাক এবাৰ লগইন কৰিলে প্ৰয়োজন নহয় এইটোক লুকুৱাই দিও মাত্ৰ ইয়াতে পেন্সিলত টিপি কনফিগাৰ ব্লক চয়ন কৰক ড্ৰুপল ইয়াৰ বিশেষ বৈশিষ্ট্য হল এটা পেন্সিল বা গিয়াৰ ব্যৱহাৰত ফ্ৰন্ট এন্ডক এডিট কৰিব পাৰি কন্টেন্ট টাইপ দ্বাৰা সীমাবদ্ধ কৰাৰ হলনি পৃথক পেজ দ্বাৰা সীমাবদ্ধ কৰো ইয়াতে চাওক স্পেচিফাইং পেজেছ by using their paths ফ্ৰন্ট পেজত কিছু লুকাবলৈ বা দেখাবলৈ এই এংগেল ব্ৰেকেট ফ্ৰন্ট এংগেল ব্ৰেকেট ব্যৱহাৰ কৰক এইটোক কপি পেস্ট কৰক show just for the listed page চয়ন কৰক ওয়েলকাম ব্লক মাত্ৰ হোম পেজত হ'ব আৰু এটা ধাপ আগুৱাই যাও rollsত টিপক আৰু anonymous userত চেক মাৰ্ক কৰক সেভ ব্লকত টিপক এইটো মাত্ৰ আমি লগইন নকৰিলে দেখায় আমি এই মেছেজ দেখিব নাপাও কাৰণ এতিয়া লগইন আছো লগ আউট কৰো আৰু ওয়েলকাম টু ড্ৰুপলভিল ব্লক আকৌ এবাৰ দেখায় কিন্তু লগইন কৰি হোমত টিপিলে এইটো আৰু তাত নাথাকে কনফিগাৰ কৰা মুভ কৰা আৰু ব্লকছত পাৰমিশনছ দিয়া বেছ সহজ আৰু এটা অনুশীলন কৰো স্ট্ৰাকচাৰত টিপি ব্লকছত টিপক প্ৰাইমেৰী মেনু ব্লকত মেইন নেভিগেশ্যন আছে এইটো গতি কৰালে মেইন নেভিগেশ্যন এটা সম্পূৰ্ণ ভিন্ন জাগা হ'ব ইয়াতে তলত আছে ফিচাৰ্ড বটম ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড ফুটাৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ আৰু ফিফথ powered by Drupal আৰু ফুটাৰ মেনু ফুটাৰ ফিফথত আছে এতিয়া ইয়াতে কোনো অক্ষম ব্লকছ নাই এতিয়া এটা মেনুক ফুটাৰ ফাৰ্ষ্ট ব্লক ৰিজনত ৰাখো ওপৰলৈ স্ক্ৰল কৰো ইউজাৰ একাউন্ট মেনু বিচাৰক আৰু ফুটাৰ ফাৰ্ষ্টত ৰাখক এইটো অবিলম্বে তলত আহে সেভ ব্লকত টিপক সাইটত উভতি আহো তলত স্ক্ৰল কৰি চাওক যে ইউজাৰ একাউন্ট ওপৰত যোৱাৰ হলনি তলত ফুটাৰত যায় সেই প্ৰয়োজনত যিকোনো ব্লকক যিকোনো জাগাত ৰখা যাব পাৰে স্ট্ৰাকচাৰত গৈ ব্লক লেআউটত যাওক এতিয়া এইটো ব্লক মুছো powered by Drupal ইয়াক ফুটাৰ ফিফথ ব্লক পৰা মুছো ড্ৰপ ডাউনত টিপক আৰু নান চয়ন কৰক সেভ ব্লকত টিপক তলত স্ক্ৰল কৰক আমি দেখো powered by Drupal ব্লক এতিয়া disabled ব্লক ৰিজনত আছে এটো সম্পূৰ্ণৰূপে গুছি গৈছে দেখিবলৈ বেক টু সাইটত টিপক ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো লেআউটছ ব্লক কনফিগাৰেশ্যন আৰু পাৰমিশনছ আৰু ব্লকছ মুছা আৰু ৰিঅৰ্ডাৰিং কৰা এই ভিডিওটো একুয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংক্ষিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাছ কৰে তেখেতলোকক চাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRD NMEICT আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ